নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মকিবুল হুছেইন মাজুলীবাসীৰ বাবে সুখবৰ মাজুলীয়ে লাভ কৰিলে বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন মাজুলীবাসী ৰাইজৰ বাবে এটা ভাল খবৰ মাজুলীয়ে লাভ কৰিলে বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ উল্লেখযোগ্য যে সত্ৰনগৰী মাজুলীত বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ মুকলি অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি উদ্বোধন কৰে বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটি এই অনুষ্ঠানটো উদ্বোধনী অনুষ্ঠানটোত কৰিবলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ এটাখনে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে দি থৈ গৈছিল আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ দ্বাৰা মই এজন বিধায়ক হিচাপে এইটো সম্পূৰ্ণ কৰিব পাৰিলোঁ আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে যথেষ্ট উপকৃত হ'ব আগতে গুৱাহাটীলৈ যাবলগীয়া হৈছিল এতিয়া মাজুলীতে এইবোৰ দেখিব পোৱা হৈছে এইটোৱেই নহয় মাজুলীত যিমান দিব লাগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ ইউনিভাৰ্চিটিৰ পিছত আৰু পলিটেকনিক কলেজ মডেল কলেজ যি লাগে সকলোৱে দিছে জিলা দিয়া হৈছে যি দলং লাগে দলং দিয়া হৈছে সকলো দিয়া হ'ল আৰু তেখেত দুজনক মই বহুত বহুত ধন্যবাদ জনাব এইটো কাৰণে জনাওঁ ছাত্ৰ-ছাত্ৰীসকলেতো যথেষ্ট উপকৃত হ'ব এইটো উপকৃত হ'বৰ কাৰণে এইটো দিয়া হৈছে মাজুলীৰ কমলাবাৰীত প্ৰায় 38 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা মাজুলী জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটো মাজুলী সমষ্টিৰ বিধায়ক ভুৱন গামৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি উদ্বোধন কৰে আমাৰ মানে একচুৱেলি ভিজনটো আছিলে অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ আপোনালোকে শুনিলেই চ' একেবাৰে তৃণমূল পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীক যাতে আমি ছায়েন্স আৰু মেথছৰ বিষয়ে আগ্ৰহী কৰিব পাৰোঁ তাৰ কাৰণে আমি বৰ্তমান 5টা ডিষ্ট্ৰিক্ট ছায়েন্স চেণ্টাৰ আৰু গুৱাহাটী ছায়েন্স চিটি উন্মোচন কৰা হ'ল তাৰ লগতে আৰু 11টা ছায়েন্স চেণ্টাৰ উন্মোচন কৰা হ'ব তো ইয়াত আপোনালোকে ছাত্ৰ ছাত্ৰীবিলাক বিভিন্ন ধৰণৰ VR ভাৰ্চুৱেল ৰিয়েলিটিত তেওঁলোকে গোটেই ছ'লাৰ ছিষ্টেমটো চাব পাৰিব লগতে আমাৰ ওপৰত আৰু এখন এক্সিবিট আছে য'ত AI মাধ্যমে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ মাধ্যমে আব্দুল কালাম ছাৰৰ লগত তেওঁলোকে ফটো তুলিব পাৰিব চ' আল্টিমেটলি আমি এইটো বিচাৰোঁ যে এনেকুৱা যেতিয়া টেকন'লজিবোৰ ল'ৰা ছোৱালীবোৰে চাব তেওঁলোকৰ আগ্ৰহটো আহিব ছায়েন্সৰ প্ৰতি আগ্ৰহটো আহিলে যাতে তেওঁলোকে ছায়েন্সৰ ৰিচাৰ্চ সেইটোৰ বিষয়ে যাতে আগ্ৰহী হ'ব পাৰে আৰু অসমৰ পৰা যদি আমি আৰু ভাল ভাল বৈজ্ঞানিক বা নোবেল বিজয়ী তেনেকুৱা ধৰণৰ বৈজ্ঞানিক যাতে আমি ভৱিষ্যতত পাব পাৰোঁ সেইটো আমি আশা কৰিছোঁ তো মাজুলী চবকে মই ইনভাইট কৰিব বিচাৰিছোঁ আপোনালোকে ছায়েন্স চিটিখন এবাৰ হ'লেও ভিজিট কৰিব আৰু ল'ৰা ছোৱালীবোৰক লৈ মহাকাশ চাব পাৰিব ইয়াত ছ'লাৰ ছিষ্টেমত আপুনি গোটেই ছ'লাৰ ছিষ্টেমৰ এখন জাৰ্ণি চাব পাৰিব তো বৰ্তমান যোনকেইটা শ্ব' আছে ইংলিছত আছে কিন্তু এইখিনি অসমীয়াটো আমি ট্ৰান্সলেট কৰাৰ অলৰেডি কাৰ্যটো আৰম্ভ হৈছে তো মেবি 1-2 মাহৰ পিছত সেইটো অসমীয়াটো এভেইলেবল হ'ব পাৰিব এই বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটি স্থাপনৰ ফলত মাজুলীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞানৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব নতুন চিন্তা ভাৱনা আৰু জ্ঞানৰ দিগন্ত মুকলি হ'ব বিজ্ঞান শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত এইটো মাজুলীৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ আজি মাজুলীবাসীৰ কাৰণে দুটা ভাল খবৰ যে প্ৰথম আমাৰ ইয়াতে আজি প্ৰায় 32,000 মহিলাই 9,000কৈ আঁচনিৰ ধন পাইছে মুখ্যমন্ত্ৰীয়ে আজি প্ৰদান কৰিছে সেইটো এটা ভাল খবৰ প্ৰায় 32,000 মহিলাই আইমাতৃয়ে যেতিয়া অৰুণোদয় পাইছে সেইটো মাজুলীৰ কাৰণে গৌৰৱ আৰু ভাল কথা বুলি ভাবিছোঁ আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ সৎ প্ৰচেষ্টাত মাজুলী যি আমাৰ বিজ্ঞানগাৰ মাজুলীত নিৰ্মাণ হৈছিল আজিৰ দিনটোতে শুভ উদ্বোধন হৈছে সেইটো আমাৰ বাবে সঁচাকৈ গৌৰৱ আৰু ইতিহাসৰ দিন হিচাপে চিৰদিনৰ কাৰণে জিলিকি থাকিব আৰু সৰ্বানন্দ সোণোৱালৰ সেই সপোনক বাস্তৱত ৰূপ দিয়া আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত আজি সম্পূৰ্ণ হৈছে তেখেতকো মই মাজুলীবাসী ৰাইজৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে আমাৰ মাজুলীৰ জনপ্ৰিয় বিধায়ক ভুৱন গাম ডাঙৰীয়াই প্ৰতিদিনে ইয়াত পৰ্যবেক্ষণ কৰি থাকে কোনেও গম নাপায় এই কথাটো কামটো কিমান আগবাঢ়িছে কি হৈ আছে তেখেতে অনগলভাৱে ইয়াত দৃষ্টি ৰাখিছিল তেখেতকো মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা সুন্দৰ পৰিৱেশ বিজ্ঞানৰ লগত সংযোগ কৰিবৰ কাৰণে যি চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে মাজুলীবাসী
ছাত্ৰ ছাত্ৰী সকলো ইয়াত উপকৃত হ'ব আমি গুৱাহাটীলৈ নগ'লেও হ'ব বিজ্ঞানৰ কথা বতৰা আমি নিশ্চয় ইয়াতে সকলো বুজি পাব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল হ'ব বুলি মই অনুভৱ কৰিছোঁ ধন্যবাদ কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও